হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কলিয়া কলিয়া বুলি মাতে যশোদাই কলিয়া ঘৰতে নাই গোৱালৰ ঘৰতে দধি চুৰ কৰোঁতে গোপীয়ে বান্ধিলে পায় হে কলিয়া কলিয়া বুলি মাতে যশোদাই কলিয়া ঘৰতে নাই গোৱালৰ ঘৰতে দধি চুৰ কৰোঁতে গোপীয়ে বান্ধিলে পায় হে ৰাম ৰাম যশোদা যশোদা ও আই যশোদা কেনুৱা কৃষ্ণ গাই নখীৰাওঁতে দামুৰি মেলিলে খং উঠি আহে মোৰ কলিয়া কলিয়া বুলি মাতে যশোদাই কলিয়া ঘৰতে নাই গোৱালৰ ঘৰতে দধি চুৰ কৰোঁতে গোপীয়ে বান্ধিলে পায় বান্ধৱ কৃষ্ণ হে ৰাম কলিয়া কলিয়া বুলি ও মাৱে পাৰে গালি ও কলিয়া নহয় মই কৃষ্ণ বন মালিয়ে না পাৰিবা আই তুমি না পাৰিবা গালি মধুৰ বচনে আই মাতা কৃষ্ণ বোলে হে
মোৰ দোষ অপৰাধ ক্ষমা কৰিব প্ৰভু কৃষ্ণ। মোৰ প্ৰভু ভগৱন্তই ভৱিষ্যতে ভাল ধৰণে গাবৰ কাৰণে সন্মতি প্ৰদান কৰক। আপোনাৰ সকলোলৈ ধন্যবাদ থাকিল। আই ভাল হৈছে, আপুনি হতাশ নহ'ব, ভাল হৈছে, চেষ্টা কৰি যাওক, যুঁজি যাওক, জিকি যাওক। ধন্যবাদ। জয় প্ৰভু কৃষ্ণদেৱ কুমাৰী হৰিবল হৰিবল হৰিবল। আৰু এবাৰ প্ৰভু সদাইব কুমাৰী হৰিবল হৰিবল হৰিবল। কৈলাসতে দেখা পাল শিৱৰ ঘৰে বাৰী অৱহি
क्षमा प्रभु भोलानाथ रे पूजी में क्षमा तबे तबे करे काम के अनेरु तुम्हारा नाम प्रभु भोलानाथ रे पूजी में क्षमा प्रभु कृष्ण देव कुमारी हरि बोल हरि बोल हरि बोल आरु एबार प्रभु सदाहिब कुमारी हरि बोल हरि बोल हरि बोल ধন্যবাদ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সাৰ বস্তু হৈছে একমাত্ৰ নাম। এই নামৰ ভাগ কৰি ৰখা হৈছে এতিয়া নহয় আদিৰ পৰাই, যেনে প্ৰসংগ নাম, দিহা নাম, হলি নাম, টোকাৰী নাম, সবহুৱা নাম, আই নাম, এনেকৈ এইবিলাক ভাগ কৰা আছে, নহয়নে বাৰু? আমাৰ ইয়াত দিহা নামৰ আয়োজন কৰা হৈছে। ভগৱন্তই অঞ্জলি দিয়ক আৰু ভাল ধৰণে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্ত আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। আইসকল, আপোনালোকক এটা কথা কিন্তু ক'ব লাগিব, চাপৰি এটা তাল এটা সুৰ, ইমান সুন্দৰ চাপৰি বজাইছে, সঁচা বৰ সুন্দৰ। সেইখিনি কিন্তু মই সন্মান জনাইছোঁ। আৰু সামৰণিটো দিহা নামৰ সামৰণিটো তেনেকৈ নহয়। ঔ ৰাম জয় হৰি। ধন্যবাদ। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। অল্প মতি মনুষ্যকে কৰ্ম
শাস্ত্ৰ মূল মন্ত্ৰ হৰি নামে সাৰ অহে ন জানি নাম ধৰ্ম কৰি লাভ সাৰ ৰাম খোখাৰ মধ্যে মাধৱে ৰিলে অংগীকাৰ
ধন্যবাদ। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি ভালেই লাগে, কিন্তু তাৰ মাজতে আমি নিয়ম সংযমখিনিও ৰক্ষা কৰিবলগীয়া হয় অলপ, প্ৰণালীবিলাক বিশেষকৈ। সেই প্ৰণালীবিলাক আমাৰ ৰক্ষণাবেক্ষণ হোৱা নাই। যিহেতু দিহানামৰ প্ৰতিযোগিতা, এই দিহানামৰ প্ৰতিযোগিতাত দিহাৰ যিবিলাক লয়, তাল, মান, সেইখিনি আমাৰ থাকিব লাগে। সেইখিনি যাতে ভুল ক্ৰুটিখিনি সংশোধন কৰি ল'ব অলপ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতে সুমতি প্ৰদান কৰক তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে, আৰু আপোনাৰ হ'বক শক্তিশালী কৰি তোলক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 ৰাম, আমি অচেতন দিওক নাথ জগাই। মই কিয় ক'লোঁ জানেনে আই এফাকি? একদম শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ একদম কালটোৱে যেন ইমান অকণমানি ল'ৰাটো ইমান ধীৰ স্থিৰ গুৰু গম্ভীৰ একদম আদিৰ পৰা অন্তলৈকে এতিয়াও চাওক কেনেকৈ তালখন ধৰি একে ধীৰে বহি আছে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম না হৰি ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা বৃন্দাবনৰ গোপীক এৰি কৃষ্ণ কলৈ গলা নাহৰ ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা বৃন্দাবনৰ গোপীক এৰি কৃষ্ণ কলৈ গলা বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই। ভালে
মান তব কৃষ্ণ এই ৰাম স্বামীহে সেৱা কুল স্থিৰ মহাধৰ্ম পুত্ৰ হবক পুখিবা কৰিবা গৃহকৰ্ম কৃষ্ণ অহেন জানি গোপী হব ঘৰা ঘৰি যোৱা অগৃহ কৰ্ম কৰি সুখে সংসাৰক তৰাই এ বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা এ বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা বৃন্দাবনলৈ বনমালীয়ে যাবকে নোৱাৰি বনমালীয়ে বকুলে নচলে হৰি বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা পতি পুত্ৰ এৰি বনমালীয়ে তোমাকে ভজিলো বনমালীয়ে তোৱাকো নহতে এৰি বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা এই দলুকা বনতে লৰিব নোৱাৰি ওলালো বনমালী ওলে লওঁ বুলি আশা কৰিলে হাততে হেৰালে হৰি বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা হে ৰাম হে বনমালী গোপী লৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি গোপী লৈ ধেমালি কৰা অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পঢ়িলো হৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম ধন্যবাদ ধন্যবাদ বহু বহু ধন্যবাদ দিছোঁ আপোনাসকলক সৰুৰ দৰঙৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত আপোনাৰভাৱে ভগৱন্তৰ গুণ নাম ইমান সুন্দৰভাৱে শ্ৰৱণ কীৰ্তন কৰিছে আপোনালোকৰ দলীয় ঐক্য দলপতিৰ কণ্ঠ আৰু ঘোষা পদৰ যিটো সংগতি সুন্দৰভাৱে ৰক্ষা পৰিছে তাল মানুহ সুন্দৰ হৈছে আৰু ভৱিষ্যতলৈ আৰু সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনাসৱক জগতগুৰু ভগৱন্তই আপোনাক সন্মতি প্ৰদান কৰক সকলোটিলৈকে মোৰ আন্তৰিক ধন্যবাদ থাকিল ধন্যবাদ ইমান সুন্দৰ পৰিৱেশন আই আপুনি ক'ৰবাত শিকিছিলেনে বাৰু হয় প্ৰথমতে মোক মোৰ দেউতাই দেউতাৰ গুৰুৱে আচল গুৰু ন দিহানামত যিটো শৰীৰ চালনা ইমান সুন্দৰভাৱে যেন এটা চক্ৰত এটা ইমান সুন্দৰকৈ ঘূৰিছে নহয় ইমান সুন্দৰ পৰিৱেশন হৈছে আপোনাৰ মাত অতি শুৱলা যিটো অমিয়া সুৰ বৰ সুন্দৰ হৈছে কৃষ্ণ 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 ধন্যবাদ
উজনি নামনি ভ্ৰমি ধৰ্ম প্ৰচাৰ কৰে এ ৰাম ৰাম নিজ অংশে অৱতৰি শ্ৰীমন্ত উজনি নামনি ভ্ৰমি ধৰ্ম প্ৰচাৰ কৰে ৰাম ৰাম পুৰ কলি কালে লোক অধুগতি গৈলা অন্যায় ধৰ্মে আহি জগত জুৰিলা হে ৰাম ৰাম নিজ অংশে অৱতৰি শ্ৰীমন্ত শংকৰে উজনি নামনি ভ্ৰমি ধৰ্ম প্ৰচাৰ কৰে ৰাম ৰাম ধৰ্ম ৰাখি অধৰ্মক কৰি বেয়া তৰ শংকৰ স্বৰূপে হৰি ভৈলাই অৱতাৰ ৰাম ৰাম নিজ অংশে অৱতৰি শ্ৰীমন্ত শংকৰে উজনি নামনি ভ্ৰমি ধৰ্ম প্ৰচাৰ কৰে হে ৰাম ৰাম পতিয়াই যাওঁতে গুৰু শংকৰদেৱে চিৰাল কমতাপুৰ পায় কমতাপুৰতে নৰনাৰায়ণে দিলে ৰাজসভাতে ঠাই ৰাম ৰাম পতিয়াই যাওঁতে গুৰু শংকৰদেৱে চিৰাল কমতাপুৰ পায় কমতাপুৰতে নৰনাৰায়ণে দিলে ৰাজসভাতে ঠাই এ ৰাম ৰাম আনুসবে যত আছিল পণ্ডিত ভাল নামানিলে তাক অনেক উপায়ে গুৰুৰ বিৰুদ্ধে দিলেহি কলৰা জাগ ৰাম ৰাম পঠিয়াই যাওঁতে গুৰু শংকৰদেৱে চিৰাল কমতাপুৰ পায় কমতাপুৰতে নৰনাৰায়ণে দিলে ৰাজসভাতে ঠাই এ হৰিয়ে ৰাম হৰি নাৰায়ণ বান্ধৱ কৃষ্ণ হে ৰাম একদিনা ৰজা নৰনাৰায়ণে বুলিলা পণ্ডিতৰ মাজে এক ৰাতি মধ্যে ভাগৱত শাস্ত্ৰৰ সাৰ লিখিবাক লাগে ইটো অসম্ভৱ জানি পণ্ডিত হবে অধু মুখে ৰৈলা লাজে অতি নম্ৰভাৱে শংকৰে বুলিলা অ ৰাজাজ্ঞা পালিবক লাগে ৰাম কৃষ্ণ কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা গুৰু কাষে হাতী ভৰাই ৰজাৰ আগে দিলা কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা অ গুৰু কাষে হাতী ভৰাই ৰজাৰ আগে দিলা এই একে ৰাতি ভাগত
নাম কীৰ্তনে মানুহৰ সমাজত দয়া, প্ৰেম আৰু সাম্যভাৱ আনে, নহয়নে বাৰু? সেই নাম কীৰ্তনৰে বিশেষ অংগ আমাৰ দিহানাম। দিহানামৰ 3টা লয় আছে, যেনেকৈ বিৰম্ভণলয় আৰু মধ্যালয়, দ্ৰুতলয়। বাকী মধ্যালয়, দ্ৰুতলয় ঠিকেই আছে। বিৰম্ভণলয়টো আপোনালোকে স্বৰতে আৰম্ভ কৰিছে। বাকী ঘোষাপদৰ সংগতি খুব সুন্দৰ হৈছে, তালমানৰ সংগতি খুব সুন্দৰ ৰক্ষা পৰিছে। প্ৰভু ভগৱন্তই আপোনালোকৰ সকলোটিকে সুমতি প্ৰদান কৰক আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেখেতে আপোনালোকক শুদ্ধ প্ৰসাদ অৰ্পণ কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। আই বাপ সমস্তে মই কৃষ্ণ কৃষ্ণ বুলি কৈছোঁ দেই আপোনালোকক, বৰ শ্ৰদ্ধাৰে। বৰ সুন্দৰ লাগিলে পৰিৱেশন। ভগৱানে আপোনালোক সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। ধন্যবাদ।